তো নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। ৰিপৰ্টটোৰ কথা ক'বলৈ আপোনালোকৰ ওচৰত ওলাইছোঁ আজি। তো আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ, যিহেতুকে ভিডিঅ'টোত আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিছে, কমেণ্ট দিছে। কমেণ্টবিলাক বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিছে, তাৰ কাৰণে আমি উৎসাহ পাইছোঁ, লগতে সাহসো পাইছোঁ। দুৰ্বল মনোভাৱটো মানে অকণমান আঁতৰি যোৱাৰ কাৰণে অলপ চেষ্টা হৈছে আৰু আপোনালোকৰ ছাপোৰ্টৰ কাৰণে। তো সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু লগতে এতিয়া মই আজি ফোন কৰিছিলোঁ যুতুমণি ৰাভাক, যিটো কেছটো লৈছিলে। সেই মেডামজনীক ফোন কৰোঁতে তেখেতে ক'লে কি এতিয়ালৈকে সিহঁতৰ হাতত ৰিপৰ্টটো পৰা নাই। তো ৰিপৰ্টটো আহিব কেতিয়া? আজি যদি এমাহ হ'ল, তো ৰিপৰ্ট যদি এতিয়ালৈকে আহিয়ে পোৱা নাই, তো ৰিপৰ্টটো কি কৰি আছে মই বুজি পোৱা নাই। যদি এটা ৰিপৰ্টৰ কাৰণে যদি আপোনাৰ যদি 6 মাহ 7 মাহ যদি ৰখিব লগা হয়, আছে এনেকুৱা 8 মাহলৈকে ৰিপৰ্ট এতিয়ালৈকে অহাই নাই। 8 মাহ কিছুমানৰ 10 মাহ হ'ল, এতিয়ালৈকে ৰিপৰ্ট অহাই নাই। এনেকুৱা মাৰ্ডাৰ কেছতে হওক বা কিবা এনেকুৱা টাইপৰে আৰু সেইবিলাক মই বেলেগ কথা ক'ব নাযাওঁ, কিন্তু মই গম পোৱা মতে আৰু মই জনামতে তো কৈছোঁ আৰু মোক এতিয়ালৈকে কিছুমান ৰিপৰ্ট অহাই নাই। কিছুমান 8 মাহ হৈ গ'ল, এতিয়ালৈকে ৰিপৰ্টেই অহা নাই কিছুমানৰ। তো মোৰ ৰিপৰ্টটো ভাবিছোঁ এতিয়া মই ৰিপৰ্টটো আহিব কেতিয়া সেইটো মোৰো সন্দেহ হৈছে। মোৰো নেকি বা ৰিপৰ্টটোক লৈ বহুত দেৰি হ'ব নেকি। যোৱা ভাগিনটো যে মৰি গ'ল, সেই মৰিটোতো গুচি গ'লেই বাৰু, এটলিষ্ট ৰিপৰ্টটোতো আমি মানে ভালদৰে পাব লাগে ন। সেই ৰিপৰ্টটো আশাতে আমি বাচ্ছা আছোঁ। কিন্তু কিছুমান বস্তু আপোনালোকে চাব গ'লে মন কৰিলে গম পাব যে কি চাওক, এটা যদি আপোনাৰ হাই প্ৰফাইল মানুহৰ যদি এনেকুৱা টাইপৰ ঘটনা হয়, বা হাই প্ৰফাইল মানুহৰ যদি লগত বা ল'ৰা ছোৱালীৰ সিহঁতৰ লগত যদি এনেকুৱা ধৰণৰ যদি ঘটনা হয়, মোৰ ভাগিনজনীৰ ঠাইত বাদ দিয়ক, মোৰ ভাগিনজনী আছিলেতো, ধৰি লওক সেইটো ভাগিনজনী নহয়, সেই হাই প্ৰফাইল মানুহৰ কোনোবা ল'ৰা বা ছোৱালীৰ যদি ঘটনাটো হ'লেই হয়, আজি ৰিপৰ্ট ইমান দিন লাগিল এনেকুৱা কওকচোন আপোনালোকে। ৰিপৰ্ট সিহঁতৰ বৰ বেছি এসপ্তাহ, ধৰি লওক 10 দিন, ছাপ'জ ধৰি লৈছোঁ মই আপোনাৰ 20 দিনে ধৰিলোঁ। এই 20 দিনৰ ভিতৰত সিহঁতৰ ৰিপৰ্ট অলৰেডি ওলাই আহিলে হয়। কিহৰ কাৰণে মই সেইটো বুজি পোৱা নাই। কিহৰ কাৰণে ওলালে হয়? সেনেকৈতো বহুত কেছ হৈ আছে, কিন্তু সেনেকৈ বহুত ৰিপৰ্ট ওলাই আছে। এতিয়া আমি সাধাৰণ মানুহখিনিৰ লগতে আমাৰ এইটো কিয় হয়, এইটো মই বুজি নাপাওঁ। হয়নে নহয় গাইজ? কথাটো মন কৰিবলগীয়া হয়নে নহয় কওক? কাৰ লগত এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। সাধাৰণ মানুহ কাৰণে আমি মৰিব লগা হয়, কিন্তু বাকীবিলাক যিবিলাক উচ্চ খাপৰ মানুহ আছে, হাই প্ৰফাইল ৰেংকৰ মানুহবিলাক আছে, সিহঁতৰ লগত কিন্তু এনেকুৱা হ'বই নোৱাৰে। কাৰণ সিহঁতৰ সেনেকুৱা হ'লেতো একশ্যন ল'ব ন। তো আমাৰ লগত যদি হৈছে, আমি কিবা কৰিব পাৰিম নেকি সিহঁতক? বা আমি ওপৰত যাই কিবা ক'ব পাৰিম নেকি? আমি ওপৰত যদি কিবা ক'ব যাব লগা হয়, লাষ্টত আমাৰ ওপৰতে কিবা কেছ কিবা কিবি কৰি দিব। তো সেইবিলাকততো আমি ওপৰত যাব নোৱাৰোঁ ন। তো সেইকাৰণে আমি সাধাৰণ মানুহবিলাকে আমি সাধাৰণ হৈ ৰৈ গ'লোঁ। মই ভাবোঁ সকলোকে সমান দৃষ্টিৰে চাব লাগে। হয়তো কোনোবা মানে হাই প্ৰফাইল ওপৰ বহুত ধনী বিল্ডাৰ কিবাই নহওক কিয়, সৰু মানুহটোকো চাব লাগে সমানে। সিহঁতেও যেনেকৈ চায়, সেই সৰু মানুহখিনিকো যদি সাধাৰণ মানুহখিনিকো যদি সেনেকৈ চোৱা যায়, মই ভাবোঁ সকলো কাম সমাধান হোৱাতে বেছি টাইম নালাগে। যদি সেই উচ্চ খাপৰ মানুহ এটাক যিমান গুৰুত্ব দিয়া যায়, যিমান গুৰুত্ব সহকাৰে সিহঁতৰ কেছবিলাক চোৱা হয়, আমাৰ সাধাৰণ জনতাৰ কাৰণে সেইবিলাক কাম নহয় কিয়? আমাৰ সাধাৰণ জনতাৰ কেছবিলাক ইমান জোৰদাৰলি কিয় নাচায়? সেইটো কথা এক নম্বৰ ভুল হয়নে নহয়? আপোনালোকে মতামত কওকচোন, মতামত আগবঢ়াব কমেণ্টত। কথাটো হয়নে নহয় কওক? সিহঁতো মানুহ, আমিওতো মানুহ ন। সিহঁতৰ হয়তো পইচা বেছি আছে, বা আমাৰ হয়তো পইচা নাই, বা আপোনালোকৰ ধৰ আমাৰ নিচিনা মানুহৰ সিমান পইচা নাথাকে কাৰণে আমাৰ বস্তুবিলাক ডাউন পৰি থাকে। যাৰ পইচা আছে কাৰণে সিহঁতৰ বস্তুবিলাক ওপৰত যায়। কিহৰ কাৰণে? তাৰে মাজততো কিবা এটা আছে ন। তো সেইবিলাক নকৰি যদি আইনগতভাৱে যদি চাব যাওঁ, আইনখন ঠিকেই আছে, কিন্তু আমাৰ মানুহবিলাক বেয়া। এইবিলাক কাৰণত কিছুমান কথা ভাবিলে বেয়া লাগে। কাৰণ চাওক, আজি মোৰ ভাগিনজনী হেৰাইছে, আজি সেই মূল্যটো মই গম পাইছোঁ। আজি ভাগিনজনী হেৰাইছে, আজি সেই দুখটো মোৰ তাত আছে। আজি সেই ভাগিনজনী হেৰাইছে, আজি মাকজনী গম পাব কিমান দুখত আছে, দেউতাকজনে গম পাব কিমান দুখত আছে, ভায়েকজনে গম পাব কিমান দুখত আছে। কিন্তু আপোনালোকেতো এইবিলাক নাজানে ন। কাৰণ সিহঁতে আপোনালোকৰ চলি নহয় যে, আপোনালোকৰ কোনো ভাই ভণ্টি নহয় কাৰণে আপোনালোকে বস্তুবিলাক গুৰুত্ব সহকাৰে নাচায়। কাৰণ আজি মোৰ লগত হৈছে, কালি আপোনালোকৰ লগতো হ'ব। এনেকুৱাতো বহুত কেছ হৈছে, আপোনালোকৰ মাজতো বহুত মানুহৰ সৈতে এনেকুৱা কাম হৈছে, এনেকুৱা কেছ হৈছে, যিটো বস্তু হয়তো আমিও ক'ব নোৱাৰোঁ। আমি ওপৰত ক'ব গ'লে আমাক দমাবৰ কাৰণে মানে ট্ৰাই কৰি থাকোঁ, বা আমি ওপৰত ক'ব গ'লে আমাক মানে থ'ব আৰু কিবা কিবি কৰি কিনে। হয়তো যদি মুখেৰে বলে নোৱাৰে, হয়তো লকাপত থ'ব, কিবা কৰিব। চিষ্টেমবিলাক বহুত বেয়া হৈ গৈছে। যিহেতুকে সাধাৰণ মানুহ
যদি আমি সাধাৰণ মানুহে যদি আমাৰ ৰিপৰ্টটো যদি 6 মাহ 8 মাহ যদি লাগিব পাৰে, ডাঙৰ ডাঙৰ মানুহবিলাকৰ ৰিপৰ্টবিলাক ওলাওঁতে সোনকালে কিয় হয়? সিহঁতৰো গাত জীৱ আছে, আমাৰ গাতো জীৱ আছে, হয়নে নহয় গাইজ? কিন্তু সেই বস্তুটো পৰাপণ কিয় হয়? পৰাপণ হ'ব নালাগে ন? চব সমান দৃষ্টিত হ'ব লাগে। এতিয়া আমি হেৰাইছোঁ, আমি গম পাইছোঁ। তো আমি হেৰাইছোঁ, এতিয়া আমি গম পাওঁ আমাৰ মনত কি চলি আছে, আমি গম পাইছোঁ এইটো। কাৰোবাৰ নহয়তো কাৰোবাৰ এনেকুৱা কেছ হৈছে, তো আপোনালোকে গম পায় কেনেকুৱা বিষাদত মানে ভুগি আছে, আৰু সেই বস্তুটো কিন্তু পুলিচ প্ৰশাসনে গম নাপায়। যিমানখিনি আপোনালোকে হেল্প কৰিছে বা যিমানখিনি আপোনালোকে কমেণ্ট দিছে, যিমানখিনি আপোনাক হেৰি কৰিছে আৰু ছাপোৰ্ট কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাকী ভিডিঅ'টোৰ আপডেটটো এইটোৱে আছিল। আজি এমাহ হৈ গ'ল, এতিয়ালৈকে ৰিপৰ্টৰ কোনো খা খবৰ নাই। সেইবিলাক কেতিয়া হয় নাজানো, এতিয়া ওপৰৱালা নাজানে আৰু ভগৱানে জানে কেতিয়া হয় কি কথা। তাৰে মাজতো সিহঁতেও খুচৰি আছে, মই গম পাওঁ। সিহঁতেও মাজে মাজে থানাত খবৰ ল'ব যায়, সেইটোও গম পাওঁ। নাজানো আৰু ক'ত কি 19-20 আছে, বাৰু দেখা যাওক। ভগৱান আছে, মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যে ভগৱান আছে। হয় মানুহ ময়ো যে আজিকালি সত্যৰ সদায় জয় নহয়, আজিকালি সত্যৰ সদায় পৰাজয় হয়। তথাপি আমি যুঁজি থাকিব লাগিব। পৰাজয় হওক বাদ দিয়ক, ৰিজাল্ট বাদ দিয়ক, হেঁতা ভগৱান যদি সঁচাই আছে নিশ্চয় ফল দেখাবই, এইখন পৃথিৱীতে দেখাব ফল, হয় নে নহয় গাইজ? মই এইটোৱে প্ৰাৰ্থনা যে দোষী শাস্তি পাব লাগে। কাৰণ কি ক'ম আৰু, সেনেকুৱা ভাগিন, সেনেকুৱা জীৱ, মানে সেনেকুৱা এটা ছোৱালী আৰু দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ। যিটো গ'লেই আৰু সেইটো ঘূৰাই নাপাওঁ। যিটো কুকুৰ মানে যিটো পাখণ্ড আমাৰ পৃথিৱীত ৰৈ গ'ল, সেই পাখণ্ডটোক উচিত শাস্তি দিব লাগে, মই সেইটোৱে বিচাৰোঁ আৰু চৰকাৰৰ ওচৰতো তাকে প্ৰাৰ্থনা কৰোঁ। বেছি দীঘলে নকৰোঁ। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।